হেল্ল' এভৰিৱান, ৰুজিয়া হাউচনৰ কুকিং ব্লগত আপোনালোকক বহুত বহুত স্বাগতম। আৰু আজি মই বনাব লৈছোঁ একদম কোমল ধুনীয়া সোৱাদৰ চাউলৰ পিঠা, আৰু নাম হৈছে হানেকি পিঠা। তো আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। মই 1.5 পোৱা চাউল তিয়াই থৈছিলোঁ ৰাতি, আৰু তাৰপিছতে ধুনীয়াকৈ ধুই মেলি, আৰু যেতিয়া মই তিতাইছিলোঁ তেতিয়াই মই ধুনীয়াকৈ ধুই পিনে তিতাইছিলোঁ। তাৰপিছত আকৌ এবাৰ এতিয়া ধুলোঁ, মানে পিছাৰ আগত, কিয়নো চাউলত বহুত লেতেৰা থাকে, সেইকাৰণে তিতোৱা সময়তে ধুব লাগে ভালকৈ। তাৰপিছত আমি পিচি লৈছোঁ। গোটেই চাউলখিনি মই ঢালি, বেছি পানী নাই লোৱা, পানী ল'লে বেছি ভালকৈ নিপিচাই, বেছি পানী লৈ ল'লে। সেই কমকৈ পানী দি মই পিচিছোঁ। এই চাউলটো দাঁত ধুনীয়াকৈ পিচিছিলোঁ, আৰু এতিয়া মই বল এটাত ঢালিলোঁ। একদম ক্ৰিমি দেখাইছে, বহুত ধুনীয়া। চাউলখিনিও বহুত ভাল, নতুন চাউল হয়। নতুন চাউলৰ পিঠা ভাল হয়, পুৰণা চাউল হ'লে অলপ গোন্ধায়। এনেদৰে ধুনীয়াকৈ পিচি, সদায় ৰুটি কিমান খাম, সেইটো কাৰণে আজি চাউলৰ পিঠাই বনাম ভাবিলোঁ। এইফালে মই গোটেই বস্তুখিনি ৰেডি কৰি লৈছোঁ বনোৱাৰ আগত। আৰু পিঠা বনালে অলপ বেছিকৈ পাকঘৰটো খেলি মেলি হৈ যায়। গোটেই বস্তুখিনি মই প্ৰথমতে ৰেডি কৰি ল'লোঁ, আৰু টাৱাখনো এইফালে গৰমত দি দিছোঁ। আৰু এয়া চাওক, আগৰ দিনৰ বস্তু এইটো লৈছোঁ। আজিকালি প্ৰায় ব্ৰাছ ওলাইছে তেল লগাব পৰা, কিন্তু মই এই আগতে দেখিছিলোঁ ঢকুৱা, এনেকৈ ঢকুৱা যিখন পাত থাকে, তাৰে পিছফালখনে কাটি কিনে তেল লগাই, বহুত কম তেলতে তেতিয়া হৈ যায়। তো আজি মই সেইটো ছিষ্টেমে কৰিলোঁ। আগৰ কিছুমান বস্তু এতিয়াও ভাল লাগে, নহয় জানো? তো এয়া চাওক, মই এটা পিঠা পাতলকৈ এনেকৈ মেলি দিছোঁ টাৱাত, আৰু অকণমান দেৰিতে পিঠা হৈ যায়। ইয়াত মই বেছি তেল নাই লগোৱা, নিমখীয়া বনাইছোঁ এই পিঠাটো। প্ৰথমতে মই নিমখীয়া কেইটামান পিঠা বনাই ল'ম, আৰু তাৰপিছত আকৌ মই গুড় দি বনাম। আপোনালোকে ভিডিঅ'টো পূৰা চাব গাইজ, ফুল ভিডিঅ'টো চাব, তেতিয়া গম পাব কেনেদৰে হৈছে। আৰু বহুত মানুহে বনাব জানেই পিঠা, কিন্তু তথাপিও মোৰ ৰেচিপিটো মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। তো এটা এনেকৈ মই পিঠা পাতলকৈ বনাই ল'ম। চাওক, অকণমান দেৰিতে একদম ধুনীয়াকৈ সিজি গৈছে। আৰু ঢাকনখন উঠোৱাৰ পিছত 5 মিনিট নহয়, 1 ছেকেণ্ড ৰৈ কিনে তাৰপিছত খুচনিখন দি উলটিয়াই দিব। নহ'লে কি হয়, কোমল হৈ থাকে, কোচ খাই যাব পিঠাটো। মই যেনেদৰে বনাইছোঁ তেনেকৈ প্ৰচেছত বনালে বহুত ধুনীয়া পিঠা হয়। বহুত মানুহে এই পিঠাটো বনাব নাজানেও। আমি কওঁ যে চবেই জানে, ৰেচিপিটো আমি শ্বেয়াৰ কৰিছোঁ যদিও ভাবোঁ যে চবেই জানে চাগে, কিন্তু বহুত মানুহে এতিয়া বহুত বস্তু বনাব নাজানে। সেইটো কাৰণে কাৰোবাৰ সহায় হওক বুলিয়ে ৰেচিপিটো শ্বেয়াৰ কৰোঁ, আৰু মোৰো ভাল লাগে দি কিনে। চব এটা পিঠা মই 4-5টা পিঠা বনালোঁ নিমখীয়া, আৰু এতিয়া মই এইফালে গুড় দি পিঠা বনাম। তো অলপমান গুড় মই এইখিনি গুড়ি এনেকৈ টেমাতে লৈ আহিছোঁ, বনাবলৈ সুবিধা হয়। তাৰপিছত এতিয়া মই ভালকৈ ঘূলি ল'ম। তাৰপিছত কিমান ধুনীয়াকৈ মিলি গ'ল গুড়খিনি। আৰু এতিয়া অকণমান তেল লগাই, আৰু মিঠা পিঠাখিনিত অকণমান তেল বেছি দৰকাৰ হয়। গুড় দিয়া পিঠাখিনিত দেখিব বহুত ধুনীয়া হয়। আপোনালোকে কেনেদৰে বনায় শ্বেয়াৰ কৰিব ভিডিঅ'। মইতো বেছি ভালকৈ বনাব নাজানো যদিও বনাইছোঁ, আৰু চেষ্টা কৰোঁ ভালকৈ বনাবলৈ। চামুচখন দি লাহেকৈ এনেকৈ ঘূৰাই দিছোঁ। ঘূৰাই দিলে ধুনীয়াকৈ গোল হয়, আৰু পাতল হয় পিঠা। টাৱাখন অলপ গধুৰ থাকে, উঠাই ঘূৰাবলৈ অলপ অসুবিধা হয়, সেইটো কাৰণে মই চামুচখন দিয়ে ঘূৰাই দিওঁ। এই চাওক, কিমান ধুনীয়া পিঠা হৈছে। আৰু পিঠা খাই চব মানুহে ভাল পায়। পিঠা ভাল নোপোৱা কিজানি মানুহ নাইকিয়া। আৰু আমাৰতো সদায় বনোৱা নহয়, মাজে মাজে বনাওঁ। আৰু মই ভিডিঅ'টো যদি ভাল লাগে, লাইক এটা দিব, কমেণ্টত জনাব। আৰু যদি মোক ফ'ল' নাই কৰা, ফ'ল' কৰি দিব গাইজ, ছাবস্ক্ৰাইব কৰি দিব, অনুৰোধ কৰিছোঁ। ভিডিঅ'টো বহুত কষ্টত বনাওঁ। এই চব পিঠাখিনি কিমান ধুনীয়া লাগিছে, ৰঙা হৈছে। আৰু মিঠা পিঠাটো বেছিয়ে ধুনীয়া হয় নিমখীয়াতকৈ। আৰু এই তামোলৰ ঢকুৱাৰ এখন কাটি লৈছোঁ বুলি আপোনালোকে নাহাঁহিব দেই গেছ। আজিকালিতো বহুত বস্তু ওলাইছে নতুন, তথাপিও মই মন গ'ল আৰু ল'বলৈ কাৰণে সেইখিনি ল'লোঁ। আৰু অলপ দীঘল ল'ব লাগিছিলে, খালি মই বেছি সৰু লৈ ল'লোঁ।
আৰু আগৰ দিনৰ মানুহে এনেদৰেই কাম কৰিছিলে, কিবা কিবি বস্তু দি কিনে। আজিকালি আমাৰ বহুত ধুনীয়া ধুনীয়া বস্তু ওলাইছে যদিও আমাৰ সুবিধা নাইকিয়া হৈছে, সময় নাইকিয়া হৈছে। আৰু এনেদৰে এটা এটাকৈ পিঠা বনোৱা হৈয়ে যাব এতিয়া মোৰ, আৰু বেছি নাই। চব কিমান ধুনীয়াকৈ পিঠা হৈছে আৰু একেবাৰে কোমল হৈছে। এই পিঠা মানে মই বনাইছোঁ যে ইমান পাতল কৰি বনাইছোঁ, আৰু ঠাণ্ডা হ'লেও টান হৈ নাযায়। চাউলৰ পিঠা ঠাণ্ডা টান হৈ যায়, কিন্তু এই পিঠাটো মই যে বনাইছোঁ টান হৈ নাযায়। জাষ্ট পানীখিনি একদম বহুত ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু ইয়াত মই নিমখো দিছোঁ, নিমখীয়া পিঠা কেইটামান বনাইছোঁ যদি নিমখ একেবাৰে মিলাই লৈছোঁ। এই চাওক পিঠা ৰেডি হৈ গ'ল, একেবাৰে কোমল হৈছে। চাওক গাইজ, তোমাৰ যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে প্লিজ লাইক এটা দিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব। আজিলৈ সামৰিছোঁ, আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম।